এক্সাৰচাইজ 8.1 11 নম্বৰত কেইটামান কুৱেশ্যন দিয়া আছে যাতে সঁচা আৰু মিছা বুলি সুধিছে এতে সঁচা মিছাটো তোমালোকে এনসাৰ শিট চাই ক'ব পাৰা বা আমাৰ উত্তৰত যোনটো উত্তৰমালা দিয়া আছে কিন্তু কাৰণ কেইটাটো জানিব লাগিব 11 নম্বৰত টোটাল 5টা কুৱেশ্যন আছে আৰু 5টা কুৱেশ্যনৰ কোনটো সঁচা কোনটো মিছা কাৰণৰ সৈতে চোৱা প্ৰথমটো কৈছে যে 10 এৰ মান সদায় একতকৈ সৰু হ'ব 10 এৰ সূত্ৰ কি আছিল 10 ৰ সূত্ৰ আছিল 10 ৰ সূত্ৰ টান পার্মানেন্টলি ব্লেক p by b ৰ অৰ্থটো আছিল যে লম্ব বাই ভূমি এতিয়া কথাটো হল এই লম্ব বাই ভূমি কথাটো লম্বৰ মানো বেছি হ'ব পাৰে ভূমিৰ মানো বেছি হ'ব পাৰে এতে কৈছে 10 এৰ মান সদায় একতকৈ সৰু কিয় যদি ওপৰ মানটো 5 হয় তলৰ মানটো 4 হয় তেতিয়া দেখোন এটো একতকৈ ডাঙৰ আহিব এতে কৈছে সদায় সৰু এটো কথা মিছা এটো হৈছে অসত্য এটো সত্য নহয় এটো অসত্য কিয় কাৰণ কেতিয়াবা লম্ব বেছি হ'ব পাৰে কেতিয়াবা ভূমি বেছি হ'ব পাৰে গতি 10 এৰ মান সদায় একতকৈ সৰু নহব কেতিয়াবা সৰু হ'ব কেতিয়াবা ডাঙৰ হ'ব সেই কাৰণে এটো অসত্য এবাৰ 2 নম্বৰটো কি হৈছে এইটো হ'ব অসত্য 10 তোমাৰ 11 নম্বৰৰ একটো হ'ব অসত্য 2 নম্বৰ এৰ কোনো মানৰ ক্ষেত্ৰত sec থিটা হ'ব 12/2 sec a হৈছে কাৰ উল্টা sec a হৈছে তোমাৰ cosৰ উল্টা cosক যদি উল্টাই দিয়া যায় তেতিয়া হলে 1/cos কৰিলে এইটো মানে হৈছে এইটো তাৰ মানে cosক যদি আমি লওঁ cosৰ ফৰ্মুলা আছিল কাৰ্লি ব্ৰাউন হেয়াৰ অৰ্থাৎ b/h মানে হৈছে হাইপোটেনাস মানে হৈছে কৰ্ণ এটো cosৰ কাৰণে কৈ আছো দেই এটো কাৰ কাৰণে cosৰ কাৰণে কৈ আছো কৰ্ণ আৰু b মানে আছিল ভূমি আৰু তুমি জানা এটা ত্ৰিভুজৰ মানে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছে দিয়া উপপাদ্য মতে কৰ্ণ সদায় ডাঙৰ হ'ব ভূমি সদায় সৰু হ'ব উল্টাই দিয়া যে ইয়াৰ কাৰণে যদি হয় ইয়াৰ কাৰণে এটো নহয় ইয়াৰ কাৰণে ইয়াৰ উল্টা হ'ব অৰ্থাৎ সেকৰ সূত্ৰ হ'ব h/b তাৰ মানে b হ'ব ডাঙৰ আৰু a হ'ব সৰু গতিকে সেকৰ কোনো মানৰ ক্ষেত্ৰত 12/5 সেকৰ কোনো মাত্ৰাৰ ক্ষেত্ৰত 12/5 হ'ব পাৰে নে নোৱাৰে হ'ব পাৰে কিয় কাৰণ ওপৰ মানটো ডাঙৰ তলৰ মানটো সৰু যিকোনো কোনো এটা মানৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে গতিকে এইটো হ'ব সত্য 2 নম্বৰটো হ'ব সত্য ঠিক আছে দুটা গল তেতিয়া হলে নেক্সটটো কি হ'ব 3 নম্বৰটো কি হ'ব চাও 3 নম্বৰটো হ'ব যে cosecant এনেকে দিয়া আছে আমাক cosecant তৰ সংক্ষিপ্ত ৰূপ হৈছে আমাৰ cos নহয় এইটোৰ ইয়াৰ সম্পূৰ্ণ নহয় এই cos হৈছে কাৰ সংক্ষিপ্ত ৰূপ cos যে cosৰ সম্পূৰ্ণ অৰ্থ আছিল cosine আৰু cosine সম্পূৰ্ণ কৰিলে cos পোৱা যায় কিন্তু কিতাপত ক'লে যে ইয়াৰ সংক্ষিপ্ত ৰূপ এইটো গতিকে এইটো মিছা এইটো অসত্য এইটো কি হ'ব অসত্য হ'ব এইটো কেই নম্বৰ গ'ল এইটো 3 নম্বৰটো এতিয়া 4 নম্বৰটো কৈছে cot আৰু a ৰ পূৰণফল cot a 4 নম্বৰটো cot আৰু a ৰ পূৰণফল cot a cot এটা ৰাশি ত্ৰিকোণমিতি আৰু a এই দুটাৰ পূৰণফল cot a বুলি কৈছে যোনটো মিছা এই এংগুল আৰু এই দুটাই পূৰণফল বুজায় এইটো এটা কোণ বুজায় গতিকে এইটো অসত্য হ'ব আৰু এটা লাষ্টত দিলে কোনো এটা কোণ থিতাৰ বাবে sin θ = 4/3 কোনো এটা কোণ থিতাৰ বাবে এটা sin θ = 4/3 এটো হ'ব পাৰে কাৰণ সাইনৰ সূত্ৰ আছে নহয় এটো হ'ব নোৱাৰে ন সাইনৰ সূত্ৰ আছিল যে সাম পিপল p/h ৰ অৰ্থটো হল তলৰটো হাইপোটেনাস কৰ্ণ অলৱেজ ডাঙৰ আৰু ভূমি অলৱেজ সৰু গতিকে এটো ভূমি নহয় এটো হল লম্ব গতিকে লম্ব সদায় সৰু গতিকে তলৰ মানটো ডাঙৰ কিন্তু ইয়াত দিলে তলৰ মানটো সৰু এটো কেতিয়াও হ'ব নোৱাৰে এটো অসত্য তাৰ মানে বুজা গ'ল 5 নম্বৰটো অসত্য ইয়াৰে মাত্ৰ এটা সত্য 2 নম্বৰটো সত্য বাকিবিলাক অসত্য হ'ব তো 11 নম্বৰৰ কেৱল 2টো সত্য হ'ব বাকি আটাইবোৰ অসত্য হ'ব ঠিক আছে এইবাৰ বুজি পাইছাই নিশ্চয় কেনেকৈ হল কাৰণ কেইটা এক্সাৰসাইজ 8.1 ত্ৰিকোণমিতিৰ এক্সাৰসাইজ 8.1 যিখিনি কুৱেশ্যন আছে 11 নম্বৰলৈকে পুৰণা কিতাপত একে আছিল এইবাৰ যেহেতু 2026 বৰ্ষৰ কিতাপখন চেঞ্জ হ'ল আৰু এই 12 নম্বৰ কুৱেশ্যন যোনটো আছে 12 নম্বৰ কুৱেশ্যনটোৱে কেৱল নতুনকৈ অন্তৰ্ভুক্ত কৰিছে এই মানে যোৱা বছৰৰ পৰা কিতাপ যিবিলাক আছে তাতে 12 নম্বৰ কুৱেশ্যন নাছিলে এইবাৰহে এইটো কুৱেশ্যন অন্তৰ্ভুক্ত কৰা হৈছে
নতুনকে আৰু পিছৰ ফালে কিছু অন্তৰ্ভুক্ত কৰিছে, কিন্তু এই এক্সাৰসাইজত মানে তোমাৰ 8.1 এক্সাৰসাইজত মাত্ৰ এটা অংক নতুনকে অন্তৰ্ভুক্ত কৰিছে, সেইটো হ'ল যে 12 নম্বৰ কুৱেশ্যনটো। 12 নম্বৰটো কুৱেশ্যনটো কি হ'ব এনসাৰটো চাওঁ, এই MCQ বিলাক প্ৰয়োজন হয়। এটা দিছে চাবা দেই, এটা দিছে ABC ত্ৰিভুজৰ এংগুল B ইকুৱেল টু 90, তেতিয়াহ'লে আমাক কৈছে যে sin A যদি sin A ৰ ভেলু যদি 3/5 হয়, তেতিয়াহ'লে বাকি cos A ৰ মান কি হ'ব? এতিয়া সৰুকে যদি বুজি ল'ব যাওঁ, মই এটা ট্ৰায়াঙ্গল দিলো আৰু এইটো হ'ল A, এইটো হ'ল B, এইটো হ'ল C, কিয়নো B কোনটো 90 ডিগ্ৰী বুলি কৈ দিয়া আছে। তেতিয়াহ'লে সাইনৰ সূত্ৰ আছে সাম পিপল হেভ, A দিয়া আছে না, এইটো হ'ব P ৰ মান, এইটো হ'ব H ৰ মান, আৰু এইটো P ৰ মান দিয়া আছে আমাক, এইটো P ৰ মান দিয়া আছে 3, H ৰ মান দিয়া আছে 5। যদি 3 5 হয়, পাইথাগোৰাছ থিওৰেম মতে 5 5 গুণ 25, 3 3 গুণ 9, 25 ৰ পৰা 9 তোমাৰ 9 গ'লে 16 বৰ্গমূল 4, এইটো হ'ব 4, এইটো 4 হয়। cos ৰ সূত্ৰ আছিলে cos A ইকুৱেল টু B/H, B ৰ মান হ'ব 4 আৰু H হ'ব 5, এইটো হ'ব আনসাৰ। হ'ব, এইটো হ'ব আনসাৰ, কাৰণ এইটো পাইথাগোৰাছৰ সূত্ৰ মতে এইটো মান 4 পাম, 4 পালে আমাৰ cos ৰ সূত্ৰ হ'ব তোমাৰ কি কয় cos কাৰ্লি ব্ৰাউন হিয়াৰ, মানে তোমাৰ কি কয় B/H, B ৰ ভ্যালু হ'ব এইটো, কিয়নো এইটো এংগল লোৱা হৈছে, ইয়াৰ উল্টাটো এইটো হ'ব পারপেন্ডিকুলার, এইটো হ'ব বেসৰ মান 4, গতিকে cos মতে 4/5, এইটো হ'ব তাৰ আনসাৰ। ইয়াৰে 4/5 আনসাৰটো ক'ত আছে? সি, আনসাৰ সি নাম্বাৰটো আছে। 12 নম্বৰৰ কাৰেক্ট অপশনটো হ'ব, শুদ্ধ উত্তৰটো হ'ব শুদ্ধ আনসাৰটো হ'ব কিমান? সি নাম্বাৰটো হ'ব কারেক্ট আনসাৰ 4/5। ঠিক আছে, এইটো হ'ল আমাৰ 12 নম্বৰ কুৱেশ্যনটো। ওকে।